অতি দুখেৰে জনাওঁ যে যোৱাকালি 3:45 মানত আবেলি তেখেতৰ এটা ষ্ট্ৰোক আহে, প্ৰেছাৰ ষ্ট্ৰোক। তাৰপিছত ততাতৈয়াকৈ তেখেতক এম্বুলেঞ্চেৰে AMCত ভৰ্তি কৰায় ডিব্ৰুগড় মেডিকেল কলেজত। তাৰপিছত মোক অলপ দেৰিকৈ খবৰটো দিয়ে, যিহেতু মোৰ শ্ব' চলি আছে কণ্টিনিউ, সেইকাৰণে খবৰটো মোক দেৰিকৈ দিয়ে। কিন্তু তেতিয়ালৈকে তাৰপিছত মোৰ চিনাকি ডক্টৰ ডেভিড পেগু, তেখেতৰ লগত মোৰ মাজে মাজে কথা বতৰা হৈ থাকে। চ' তেখেতক ফোন কৰিলোঁ, তেখেতে বহুখিনি আগভাগ লৈ দিলে ডিব্ৰুগড় মেডিকেল কলেজত। তাৰপিছত তেখেতৰ লগতে যোগাযোগত আছোঁ, আৰু কাৰণ ভাইটিহঁতি ইমান ছিৰিয়াছ কণ্ডিশ্যন হৈ গ'ল, মেজৰ মানে নাৰ্ভ বহুত ফাটি গৈছে ব্ৰেইনৰ। চ' সেইটো কাৰণে ডক্টৰে যেতিয়া শেষ মুহূৰ্তত ক'লে যে আপুনি এপাক আহি যাওক, সেইটো মোক কৈছে 9:30 বজাত ৰাতি। তাৰপিছত মই লগালগ 10টা বজাত ওলাই দিছোঁ, ৰাতিপুৱা ইয়াত পাইছোঁহি। চ' বেলেগ একো নাই, হেৰাই গ'ল। খালি এতিয়া এটাই কথা, যিখিনি মোৰ শ্ব' আছে অনাগত, আজি আছে, কাইলৈ আছে, পৰহিলৈ আছে, এটলিষ্ট মোৰ যিখিনি নিয়ম আছে ইয়াত মাৰ তিলনীকে আদি কৰি, সেইখিনি কমপ্লিট নোহোৱালৈকে ৰাইজে যাতে ভুল নুবুজে। তাৰমানে যিকেইটা ৰিচেণ্ট শ্ব' আছে সেইকেইটা মই উপস্থিত থাকিব নোৱাৰিম, তাৰ কাৰণে মই ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ। সেয়াই মোৰ ক'ব লগা।